5 বছৰত 100 বছৰ কংগ্ৰেছে যিটো কাম কৰিব পৰা নাই হিমন্ত চৰকাৰ মোদী চৰকাৰ 5 বছৰত কৰি দেখিছোঁ। ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট জনতাই কি কয় অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ বিধানসভা সমষ্টিত আৰু লখিমপুৰ বিধানসভা সমষ্টিৰ সাধাৰণ ভোটাৰে কি কয় আপোনালোকক শুনাবলৈ যত্ন কৰিম। 5 বছৰত 100 বছৰ কংগ্ৰেছে যিটো কাম কৰিব পৰা নাই হিমন্ত চৰকাৰ মোদী চৰকাৰ 5 বছৰত কৰি দেখিছোঁ। আৰু ৰাস্তা পদূলি উন্নয়ন বুলিবলৈ একো বাকী নাই। গতিকে এনেকুৱা এখন চৰকাৰ আৰু আমাক 100 বছৰলৈ লাগে। গতিকে সেইকাৰণে সকলো ৰাইজক অনুৰোধ কৰিছোঁ মোদীক হিমন্তক দায়িত্ব দি পেলাই আমাৰ কাম সমাধান কৰিব লাগে। আৰু এনেকৈ উন্নতি হ'বৰ কাৰণে চাকৰি হৈছে, মোৰ বোৱাৰী চাকৰি হৈছে, প্ৰফেচাৰ চাকৰি 10 পইচা দিয়া নাই। তাতকৈ সৌভাগ্য পৃথিৱীত কিবা হ'ব পাৰেনে? গতিকে কংগ্ৰেছৰ দিনত মোৰ বয়ে পাছ হৈছিলে মাৰ্কেটিং ইনষ্ট্ৰাক্টৰ। ভৰত নৰহে তেওঁ ভতিজাকক চাকৰি দি মোৰ বোৱাৰীক বঞ্চিত কৰিলে। গতিকে এতিয়াতো হিমন্ত দেখোন মোৰ বোৱাৰীক বিনা পইচাই মাতি হেণ্ডশ্বেক কৰি পেলাই চাকৰি দিছে। তাতকৈ আৰু মানুহক কি লাগে? কংগ্ৰেছৰ ঘন বুঢ়াগোহাঁয়ে কৈছে 5 বছৰত আমাৰ মানৱ ডেকাই গোটেই পাহাৰ কৰি পেলালে। তেওঁনো 5 বছৰত 1,95,00,000 টকা দি পেলাই কি হোটেল এখন এইখিনি হোটেল এখন কিনিলে। হোটেল মাৰি তেওঁ কি পইচা নাখালে নেকি? তেওঁ সেই দেউতাকৰ ধান বস্তা পইচা আনিছিল নেকি? নে ৰাইজৰ টকা খালে? গতিকে হিমন্ত চৰকাৰ আৰু 100 বছৰলৈ জীয়াই থাকক, হিমন্ত অমৰ হওক, তেওঁ চুলি যিমান আছে তাতকৈ বেছি আয়ুস হওক। আৰু তেওঁ কথাকেইটা এনেকুৱা কথা, এজন মুখ্যমন্ত্ৰীয়ে ইমান সৎভাৱে কথা কয়, তাতকৈ আৰু আমাৰ গৌৰৱ কি কৰিব লাগে? পৰৱৰ্তী মুখ্যমন্ত্ৰী কাক বিচাৰে আপোনালোকে? হিমন্ত বিশ্ব শৰ্মাক বিচাৰে মানে হ'লেই। খালি ইলেকশ্যনটো যদি আজি যদি কৈ দিয়ে নহয়, আমি আজিয়ে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতিম হৈ আছে। লখিমপুৰৰ বিধায়ক হিচাপে মানৱ ডেকা বহুত কাম কৰিলে। সৰু ল'ৰা হ'লেও সি বহুত প্ৰথমতে বহুত কাম কৰিলে। আৰু উৎপল দত্তই 25 বছৰমান কৰিলে, কাম নহ'ল। গতিকে মানৱ ডেকাই যিখিনি কাম কৰিছে শলাগ ল'বলগীয়া কথা। মোৰ এতিয়া বয়স 82 বছৰ। গতিকে এনেকুৱা এজন মই পাইছোঁ, মানুহ পাইছোঁ, MLA পাইছোঁ, আৰু ক'ল বাকী নাই। আমি সুখী, অত্যন্তই সুখী। গোটেই অসমৰ সামগ্ৰিকভাৱে আমি সুখী হৈছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব মহোদয়ৰ নেতৃত্বত উন্নয়নৰ এক জোৱাৰ উঠিলে। সকলো ফালৰ পৰা শৈক্ষিক ফালৰ পৰা ৰাস্তা পদূলি দলং নিৰ্মাণ হ'ল। আমাৰ লখিমপুৰতো ক'বই নালাগে, মানৱ ডেকা মহোদয়ে বহুত উন্নয়ন কৰিলে। আমাৰ 2খনকৈ ইউনিভাৰ্চিটি হ'ল লখিমপুৰত, আৰু টাউন হল হ'ল 2টাকৈ। তাৰপিছতে আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো যি জৰাজীৰ্ণ অৱস্থাত আছিলে সেয়াও পুনৰ নিৰ্মাণ সুন্দৰকৈ কৰিলে। এটা লাভলীনা বুঢ়াগোহাঁই এখন খেলপথাৰ, যিখন ক্ৰীড়াক্ষেত্ৰ, সেয়াও খুব সুন্দৰকৈ আমি চাই আহিছোঁগৈ। নিশ্চয় আমি ভাল ভাল খেল দেখিবলৈ পাম বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ যি এখন নকাৰীত এখন অভাৰব্ৰিজ হ'বলৈ গৈ আছে, সেইখনৰ পৰা সেই অঞ্চলৰ মানুহখিনি, যিহেতু তাতে বহুত বেছি মেডিকেল আছে, শিক্ষানুষ্ঠান আছে, মেডিকেল বহুত বেছিকৈ আছে, মেডিকেল কলেজখনো হৈছে, আৰু কৈ শেষ কৰিব নোৱাৰাকৈ তেওঁলোকে উন্নয়ন কৰিছে। আৰু আচলতে আমাক উন্নয়নেই লাগে, বেলেগ আমাৰ ব্যক্তিগত কোনো স্বাৰ্থ নহয়। সামগ্ৰিকভাৱে আমাক উন্নয়ন লাগে। আমি এখন চৰকাৰৰ পৰা আমি সেয়াই আশা কৰোঁ। পৰৱৰ্তী চৰকাৰখন কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰে আপোনালোকে? পৰৱৰ্তী চৰকাৰখন যিটো উন্নয়নৰ গতিধাৰা বৈ আছে ন, সেই গতিধাৰাটো বজাই ৰাখিবৰ বাবে আমি ভাবোঁ এই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিখন আমাৰ ভাৰতীয় BJP চৰকাৰ, সেই চৰকাৰখন যদি আকৌ হয়, অক্ষুণ্ণ থাকে, তেনেহ'লে সেই গতিধাৰা আৰু বেছি ভালদৰে বাঢ়ি যাব। নতুন চৰকাৰ এখন হ'লে সেইখিনি আকৌ তল পৰি ৰ'ব বুলি ভাবোঁ। পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হিমন্ত বিশ্ব ছাৰকে বিচাৰোঁ। কিয় বিচাৰে তেখেতে?
তেওঁ খুব এক্টিভ থাকে এজন মুখ্যমন্ত্ৰী হিচাপে তেওঁ প্ৰত্যেকৰ লগতে আমি আগতে মুখ্যমন্ত্ৰী বুলি ক'লে বহুত দূৰৰ পৰাহে দেখা পাওঁ তেওঁক ব্যক্তিগতভাৱে সেইদিনা যিটো লখিমপুৰৰ ৰোড শ্ব' আছিলে আমি হেণ্ডশ্বেক দিছোঁ আৰু আমাৰ মানে মনৰ কথাবিলাক তেওঁলোকক যদি এটা মেছেজো কৰা যায় তেখেতক আৰু তেখেতে লাইভো আহে ফেচবুকত আমি মনৰ কথা ক'ব পাৰোঁ বহুতখিনি আমাৰ যিখিনি প্ৰয়োজন আমাৰ যি উন্নয়ন ক'ৰবাত কিবা এটা আমাৰ বিপদ আপদ অসুবিধা হৈছে আমাৰ কিবা এটা দৰকাৰ হৈছে আৰু যি নিকা নিযুক্তিখিনি চবতকৈ ক'ব লগা শৈক্ষিক ক্ষেত্ৰত আৰু চাকৰিৰ ক্ষেত্ৰত যিখিনি নিকা নিযুক্তি হ'ল সেই গতিধাৰা অব্যাহত থাকিবৰ বাবে আমি হিমন্ত বিশ্ব ছাৰকে বিচাৰোঁ আৰু দিনে ৰাতিয়ে তেখেতক আমি দেখা পাওঁ ছ'চিয়েল মিডিয়াত তেখেত একেৰাহে এক্টিভ থাকে আমিতো দিনটো কাম কৰি ৰাতিটো শুই যাওঁ তেওঁ চাগে শুবলৈ নাপায় নেকি সেইকাৰণে তেখেতকেই বিচাৰিছোঁ আমি লখিমপুৰত আমি মানৱ ডেকা মহোদয় তেখেতকে বিচাৰিছোঁ এয়া মোৰ তাঁতশাল 10,000 পায় উপকাৰ হৈছে 10,000 পায় উপকাৰ হৈছে কি ক'ব মুখ্যমন্ত্ৰীক মুখ্যমন্ত্ৰীক ধন্যবাদ কৰিছোঁ আৰু পৰৱৰ্তী মুখ্যমন্ত্ৰী কাক বিচাৰে আপোনালোকে হেমন্ত বিশ্বকৰ্মা